ৰামদিয়া আৰক্ষীৰ এক বৃহৎ সফলতা। আৰক্ষীৰ জালত ধৃত দুই গভাই চোৰ কলু আৰু বাবু। ৰামদিয়াৰ উজানকুৰিৰ ৰীতা বৰুৱাৰ ঘৰত ৩ জুনত এক চুৰিকাণ্ড সংঘটিত হৈছিল। চুৰি কাৰ্যৰ ঘটনাৰ সন্দৰ্ভত ৰীতা বৰুৱাই ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে তদন্ত চলায়। বৃহত্তৰ ৰামদিয়া অঞ্চলত গৃহস্থৰ গৃহত চোৰৰ সন্তাস চলাই অহা আৰু আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুই গভাই চোৰক এইবাৰ ৰামদিয়া আৰক্ষীয়ে খেদি ধৰিবলৈ সক্ষম হয়। ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অন্য এগৰাকী চোৰৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত পানীৰ পাম্প উদ্ধাৰ কৰে। ইফালে ধৃত দুই গভাইত চোৰক আটক কৰাৰ লগতে AS25U7233 নম্বৰৰ দুচকীয়া বাহন এখনো জব্দ কৰে আৰক্ষীয়ে। ধৃত দুই গভাইত চোৰৰ চম্পক তালুকদাৰ ওৰফে কলু আৰু ৰিংকু আহমেদ ওৰফে বাবু। ইফালে ধৃত দুই চোৰৰ ভিতৰত চম্পক ওৰফে কলু কেইবাবাৰো চুৰিকাণ্ডৰ ঘটনাৰ লগত জড়িত হোৱাৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল। আজি দুই গভাইত চোৰক ৰামদিয়া আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। ৰামদিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম শইকীয়া ছাৰক ধন্যবাদ দিব লাগিব। কাৰণ ৰামদিয়া বিশেষকৈ উজানকুৰি অঞ্চলত বহুত চোৰৰ সন্ত্ৰাস হৈ আছিল। তাৰে বিনিময়ত মানে আমাৰ মন্দিৰৰো 2 মাহমান আগত চোৰ হৈছিল। তাতেতো গোটেই আমাৰ দান পাত্ৰৰ পৰা আদি কৰি গোটেইবিলাক লৈ গৈছিল। কিন্তু যোৱা পৰহি আপোনাৰ আমাৰ উজানকুৰিৰ ঢাকুৰাবাৰী ৰীতা বৰুৱাৰ মুঠটো সাজ গধূলিতে মোটামুটি 7টামান বজাতে চোৰ কৰিলে। চোৰ কৰাৰ পিছত তেখেতসকলে পুলিচক খবৰ দিলে, কিন্তু পুলিচসকলে ধৰিব নোৱাৰি যোৱাকালি আপোনাৰ পুলিচে চিভিল ড্ৰেছত গৈ পেলাই নৰ্মেল পাব্লিক চিভিল ড্ৰেছত গৈ পেলাই খেদি কৰায়ত্ব কৰে চোৰ এজনক। চোৰজনক চম্পক তালুকদাৰ ওৰফে কালু বুলি জনা যায়। আৰু সেই কালুৰ আপোনাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু এজন চোৰ ধৰা যায়, সেইজন হ'ল ৰিংকু আহমেদ। তেখেতক কৰায়ত্ব কৰা যায়। আৰু লগতে এতিয়া যাতে অনুপম শইকীয়া ছাৰে এইটো আৰু অপৰাধজনিত ঘটনাবিলাক নিৰ্মূল কৰিব পাৰে, তাৰ বাবে কৰি আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।